দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈছে দীঘলী পুখুৰীৰ খাউগলিত। ইতিমধ্যে হালধীয়া বুলডোজাৰৰ কোব আৰম্ভ হৈছে অস্থায়ী বিপণীসমূহৰ ওপৰত। এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। এক্সক্লুচিভ খবৰ এই মুহূৰ্তত লৈ আহিছো টাইম এইটৰ দৰ্শকসকলৰ বাবে। অৱশেষত উচ্ছেদ হ'ল দীঘলী পুখুৰীৰ খাউগলি। দীঘলী পুখুৰীৰ পাৰৰ খাউগলিত উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হৈছে। প্ৰশাসনে ইতিমধ্যে বুলডোজাৰ চলাইছে দীঘলী পুখুৰীৰ পাৰৰ খাউগলিত। বুলডোজাৰ ক্ৰেন লৈ ইতিমধ্যে অভিযান আৰম্ভ হোৱাৰ এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ হাতত আহি পৰিছে। দীৰ্ঘদিন ধৰি এই খাউগলিক লৈ চলি আহিছিল অভিযোগ প্ৰতি অভিযোগ। জাননী প্ৰেৰণ কৰা হৈছিল দীঘলী পুখুৰীৰ চাৰিওকাষ মুকলি কৰি দিবৰ বাবে পৌৰ নিগম আৰু প্ৰশাসনে জাননী জাৰি কৰিছিল, কিন্তু সেই জাননীলৈ ভূক্ষেপ কৰা নাছিল অস্থায়ী ব্যৱসায়ীসকলে। আৰু অৱশেষত দেখিবলৈ পোৱা গ'ল পৌৰ নিগমৰ বুলডোজাৰ চলিছে, প্ৰশাসনৰ বুলডোজাৰ চলিছে এতিয়া অস্থায়ী বিপণীসমূহৰ ওপৰত। এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। আৰক্ষী প্ৰশাসনৰ এটা বৃহৎ বাহিনী লগত লৈ প্ৰশাসনৰ লোকসকলে এতিয়া বুলডোজাৰেৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰু লাম লাকতো সামৰিছে এতিয়া একাংশ ব্যৱসায়ীয়ে। বাৰম্বাৰ জাননী দিয়াৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল এই সকল ব্যৱসায়ীয়ে। বাৰম্বাৰ জাননী প্ৰেৰণ কৰা হৈছিল যে দীঘলী পুখুৰীৰ সন্মুখ ভাগত নিৰ্মাণ কৰা এই খাউগলি উঠাই নিব লাগে, তেওঁলোকৰ বিপণীসমূহ অন্য স্থানলৈ লৈ যাব লাগে, এই কথা বাৰম্বাৰ উল্লেখ কৰিছিল চৰকাৰী পক্ষই। তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল চৰকাৰী পক্ষৰ এই জাননী ভূক্ষেপ কৰা নাছিল। অভিযোগ প্ৰতি অভিযোগ আছিল, বাদ বিবাদ চলি আছিল বিষয়টোক লৈ। আৰু বিবদমান বিষয়টোৱে অৱশেষত এক প্ৰকাৰ চূড়ান্ত ৰূপ ধাৰণ কৰা পৰিলক্ষিত হ'ল। প্ৰশাসনে বুলডোজাৰ লৈ ইতিমধ্যে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু উচ্ছেদ অভিযান চলোৱাৰ প্ৰাক মুহূৰ্তত এতিয়া একাংশ ব্যৱসায়ী উপস্থিত হৈছে আৰু উপস্থিত হৈ লাম লাকতো সামৰিছে, বুলডোজাৰ কোবৰ পৰা ৰক্ষা কৰিছে নিজৰ বিপণীকেইখন। সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু এক প্ৰকাৰ ভিৰ হৈছে এতিয়া সমগ্ৰ অঞ্চলটোত, সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু